নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকেতো নিশ্চয় ফ্লিপকাৰ্ট, এমেজন, মিছোৰ পৰা কিবা নহয় কিবা বস্তু অৰ্ডাৰ কৰে। আজিকালি ফ্লিপকাৰ্ট, মিছো, এমেজন এইবিলাকৰ পৰা বজাৰ কৰাটো সাধাৰণ কথা। যাৰ কাৰণে নেকি বৰ্তমান সময়ত লোকেল মাৰ্কেটৰ যিবিলাক দোকানী আছে তেওঁলোকৰ ইনকমটো কমি গৈছে। তেওঁলোকৰ বিক্ৰী কমি গৈছে, তেওঁলোকৰ উপাৰ্জন কমি গৈছে, কাৰণ বৰ্তমান সময়ত মাৰ্কেটখন লৈ লৈছে মিছো, এমেজন আৰু ফ্লিপকাৰ্টে। আৰু নলবওনো কিয়, যিটো প্ৰডাক্ট আপোনালোকে ৰিটেল মাৰ্কেটত 500 টকাত পাব, সেই একেটা বস্তুকে এমেজন, ফ্লিপকাৰ্ট, মিছোৱে 200-300 টকা দি দিয়ে। গতিকে মানুহে অনলাইনত আজিকালি শ্বপিং কৰিবলৈ লৈছে। তো আপোনালোকেও যদি অনলাইনত শ্বপিং কৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ কাৰণে এটা বিৰাটেই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। আপোনালোকে এটা জানিবলগীয়া খবৰ ওলাইছে যিসকল লোকে অনলাইনৰ পৰা শ্বপিং কৰে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ খবৰবিলাক নিতৌ চাই থাকিবৰ কাৰণে। তো আজিৰ পৰা কিছুদিনৰ আগলৈকে যেতিয়া নেকি আপোনালোকে অনলাইনৰ পৰা কিবা এটা বস্তু অৰ্ডাৰ কৰে, তেতিয়া আপোনালোকৰ পৰা প্ৰথমে পইচাটো লৈ লয়। তাৰ পাছত আপোনালোকক প্ৰডাক্টটো খুলিবলৈ দিয়ে, পেকেটটো খুলিবলৈ দিয়ে, যে পেকেটটোৰ ভিতৰত কি বস্তু আছে পইচাটো দিয়াৰ পাছতহে আপোনালোকে খুলিব পাৰিব। জানোচা আপোনালোকে প্ৰডাক্টটো দেখাৰ পাছত পইচা নিদিয়ে, তো তাৰ কাৰণে কি কৰে, আগতীয়াকৈ আপোনালোকৰ পৰা পইচা লৈ লয়, তাৰ পাছতহে আপোনালোকক প্ৰডাক্টটো খুলিবলৈ দিয়ে। আৰু তেনে ক্ষেত্ৰত আপোনালোকে প্ৰডাক্টটো ৰিটাৰ্ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছিল। যদি দেখিছে যে আপোনালোকৰ বস্তুটো অকণমান খেলি মেলি আহিছে, তেতিয়া আপোনালোকে কি কৰিব পাৰে, ফোন কৰিলেই হ'ল বা আপোনালোকে ৰিটাৰ্ণ অপশ্যনটোত ক্লিক কৰিলেই হ'ল, বস্তুটো ৰিটাৰ্ণ হৈ যায়। কিন্তু আজিকালি তাৰ পৰিৱৰ্তে অকণমান পৃথক কৰি দিছে। আজিকালি কি কৰে, প্ৰথমে আপোনাক প্ৰডাক্টটো দি ল'ব, প্ৰথমে প্ৰডাক্টটো দি আপোনাক প্ৰডাক্টটো চাবলৈ দিব, তাৰ পাছতহে আপোনালোকৰ পৰা পইচা ল'ব, যাক কোৱা হয় অপেন বক্স ডেলিভাৰী। যদি আপোনাৰ প্ৰডাক্টটো ভাল নালাগে তেন্তে আপুনি ল'ব নালাগে, যদি প্ৰডাক্টটো ভাল লাগে তেন্তে প্ৰডাক্টটো ল'লেই হ'ল। OTP এটা আপোনালৈ পঠাব, আৰু সেই OTPটো দিয়াৰ পাছতহে আপোনাৰ প্ৰডাক্টটো ৰিচিভ হ'ব। ইয়াক কোৱা হয় অপেন বক্স ডেলিভাৰী। প্ৰথমে প্ৰডাক্টটো চাবলৈ দিব, তাৰ পাছত আপোনালোকৰ পৰা পইচা ল'ব। তো এই অপেন বক্স ডেলিভাৰীত কিন্তু এটা প্ৰব্লেম আছে। যদি আপোনালোকে অপেন বক্স ডেলিভাৰীত আপোনালোকে প্ৰডাক্টটো নোচোৱাকৈ যদি পইচাটো দি OTPটো দি দিয়ে, প্ৰডাক্টটো ৰাখি থয়, আপুনি তেখেত যোৱাৰ পাছত যদি OTP দিয়াৰ পাছত যদি দেখে যে প্ৰডাক্টটো বেয়া আছিলে, আৰু সেই প্ৰডাক্টটো যদি আপুনি ৰিটাৰ্ণ কৰিব বিচাৰে তেন্তে কিন্তু ৰিটাৰ্ণ নহ'ব। কিয় ৰিটাৰ্ণ নহ'ব? কাৰণ অপেন বক্স ডেলিভাৰী ছিষ্টেম আপোনালোকক প্ৰদান কৰিছে কোম্পানীৰ তৰফৰ পৰা। সেইটো আপোনালোকে ব্যৱহাৰ কৰা নাই, সেইটো আপোনালোকৰ মূৰ্খামি, বা সেইটো আপোনালোকৰ দায়িত্ব অপেন বক্স ডেলিভাৰী ব্যৱহাৰ কৰাটো। এতিয়া কথাটো হৈ গ'ল, যেতিয়া আপোনালোকক কোনো এজন ডেলিভাৰী বয়ে যিকোনো এটা বস্তু দিবলৈ আহে, তো তেখেতক প্ৰথমে ক'ব যে এই বস্তুটোত অপেন বক্স ডেলিভাৰী আছেনে নাই। যদি তেখেতে কয় যে আছে, তেন্তে আপুনি প্ৰথমে সেই বস্তুটো খুলি চাই ল'ব। যদি দেখে যে তাৰ ভিতৰত আপুনি দিয়া অৰ্ডাৰটোৱেই আছে, তেন্তে আপুনি তেখেতক OTPটো দি দিব বা পইচাটো দি দিব। যদি দেখে সেই প্ৰডাক্টটো নাই, তেন্তে আপোনালোকে সেই OTPটো নিদিব বা পইচাটো নিদিব, য'ত আপোনাৰ অৰ্ডাৰটো কেঞ্চেল হৈ যাব আৰু আপোনালোকে আপোনালোকৰ পইচা ৰিটাৰ্ণ পাই যাব। কিন্তু কথাটো হৈ গ'ল যে এজন ব্যক্তিৰ ক্ষেত্ৰত এটা বিৰাটেই ডাঙৰ ঘটনা সংঘটিত হ'ল। এজন ব্যক্তিয়ে এটা বস্তু অৰ্ডাৰ কৰিছিলে, আৰু সেই বস্তুটো অৰ্ডাৰ কৰাৰ ক্ষেত্ৰত তেখেতে কি কৰিলে, এটা সৰু ভুল কৰি দিলে। তেখেতে অপেন বক্স ডেলিভাৰী যিটো ছিষ্টেম সেইটো ব্যৱহাৰ নকৰিলে। তেখেতে পইচাটো দি দিলে, OTP দি দিলে, বস্তুটো ঘৰলৈ গুচি আহিলে। ঘৰলৈ আনি বস্তুটো যেতিয়া নেকি দেখে যে সেই বস্তুটো দেখোন ডিফেক্টিভ আছে, তেখেতে যেতিয়া কল কৰে গ্ৰাহক সেৱা কেন্দ্ৰত বা যেতিয়া নেকি কাষ্টমাৰ কেয়াৰত কল কৰে, কাষ্টমাৰ কেয়াৰে কয় এই প্ৰডাক্টটোতো অপেন বক্স ডেলিভাৰী আছিলে, গতিকে আপুনি কিয় চাই নল'লে, সেইটোতো আপোনাৰ ভুল, গতিকে এই প্ৰডাক্টটো ৰিটাৰ্ণ নহ'ব। তাৰ পাছত সেই ব্যক্তিজনে কি কৰিলে, আমাৰ কনজিউমাৰ কোৰ্টত, ভাৰতীয় কনজিউমাৰ কোৰ্টত তেখেতে কি কৰিলে, কেছ কৰি দিলে। তেখেতে কেছ কৰাৰ পাছত তেখেতক এতিয়া কনজিউমাৰ কোৰ্টে এইটো নিৰ্দেশনা দিছে ফ্লিপকাৰ্টে তেখেতক 10,000 টকা কম্পেনচেশ্যন দিবৰ কাৰণে। তো তেখেত অকণমান বুদ্ধিয়ক আছিলে, যাৰ কাৰণে তেখেত বাচি গ'ল। তেখেতে ডাইৰেক্টলি কনজিউমাৰ কোৰ্টত গৈ কেছ দি দিলে। কিন্তু আপুনি হয়তো সেইখিনি কৰিব নোৱাৰিবও পাৰে, আৰু আপুনি কেছ দিলেই যে আপোনাৰ কেছটো ভেলিডেট হ'ব সেইটো নহ'বও পাৰে। গতিকে এতিয়াৰে পৰা যদি অৰ্ডাৰ কৰে কিবা বস্তু, এমেজন, ফ্লিপকাৰ্ট, মিছো, য'তেই নহওক, অপেন বক্সত অৰ্ডাৰ কৰিব, আৰু বস্তুটো অহাৰ পাছত আপোনালোকে প্ৰথমে খুলি চাব, তাৰ পাছতহে আপোনালোকে OTP দিব, নহ'লে কিন্তু আপোনালোকৰ নিজৰে মানে লোকচান হ'ব।
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ খালি ভিডিঅ' আমি কিছু ধন্যবাদ জয় অসম